নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 30 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। কিয় মুছলমানক ইমান টাৰ্গেট কৰে চৰকাৰে? ৰমজানৰ 30 দিন খুৰাৰ দোকান বন্ধ কৰিব লাগে, এই আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাইছো। ৰাস্তাত নামাজ আদায় কৰাটো ভুল নেকি? যদি ভুল তেন্তে অন্য ধৰ্মৰ লোকেও ৰাস্তাত কোনো অনুষ্ঠান নকৰিব, অন্য ধৰ্মৰ কোনো উৎসৱো পালন নকৰিব। কিয় বাৰে বাৰে মুছলমানক টাৰ্গেট কৰি অহা হৈছে? এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। কিয় কেৱল মুছলমানৰ বাবে নিয়ম বনোৱা হয়, আন ধৰ্মৰ বাবেই একেই নিয়ম কিয় নহয়? এই প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। বেলেগ বেলেগ নিয়ম বনোৱাটো বেয়া কথা। সকলো ধৰ্মীয় ৰীতি নীতি আছে, কাৰোৰে ধৰ্মীয় আৱেগত আঘাত সানিব নালাগে। কিয় কেৱল মুছলমানৰ নামাজক লৈ আপত্তি? এই প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। কেৱল নামাজ আৰু আজানক লৈ কিয় আপত্তি কৰিছে? সকলো ধৰ্মৰ ধৰ্মীয় কাম কাজত নিষেধাজ্ঞা সমানে প্ৰযোজ্য হওক। কাৰোবাৰ উৎসৱৰ সময়ত মাংসৰ দোকান পৰ্যন্ত বন্ধ কৰিব লাগে, তেনেহলে ৰমজানৰ 30 দিনৰ বাবে খুৰাৰ দোকানো বন্ধ কৰক। 30 দিনৰ বাবে খুৰাৰ দোকান বন্ধ কৰিবলৈ আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে। মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি তুলিব বিচাৰিছে চৰকাৰে। এইবাৰ ৰাজপথত নামাজ আদায় কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আন এটা খবৰ হৈছে, আজি উত্তপ্ত হৈ পৰিছে ৰাজীৱ ভৱন। দলীয় কৰ্মীয়ে খেদি পঠিয়াইছে কংগ্ৰেছ বিধায়কক। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। দলীয় বৈঠকৰ মাজতেই উত্তপ্ত হৈ পৰিছে ৰাজীৱ ভৱন। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো, নিজ দলৰ কৰ্মীৰ ৰোষৰ বলি হৈছে কংগ্ৰেছী বিধায়ক। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, কংগ্ৰেছ বিধায়কৰ সন্মুখতে মুৰ্দাবাদ ধ্বনি দিয়া হৈছে। বিধায়ক আমিনুল হকক খেদিছে দলীয় কৰ্মীয়ে। কংগ্ৰেছ বিধায়ক আমিনুল হকক পহুখেদা বিধায়ক আমিনুল হকক খেদিছে দলীয় কৰ্মীয়ে। কংগ্ৰেছ বিধায়ক আমিনুল হকক বিজেপিৰ দালাল আখ্যা দিয়া হৈছে। যুৱ কংগ্ৰেছীৰ ৰোষৰ বলি হৈছে সোণাই সমষ্টিৰ বিধায়কজন। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। দলীয় বৈঠকত অংশ লৈ আহি এই অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে। এটা ব্ৰেকিং নিউজ। বৰ্তমানেও হাইলাকান্দিৰ ৰাজীৱ ভৱনত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ। দলীয় বৈঠকৰ মাজতেই ৰাজীৱ ভৱন উত্তপ্ত হৈ পৰিছে। নিজ দলৰ কৰ্মীৰ ৰোষৰ বলি হৈছে কংগ্ৰেছী বিধায়ক। কংগ্ৰেছ বিধায়কৰ সন্মুখতেই মুৰ্দাবাদ ধ্বনি দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে, অসমৰ কৃষকে পাব 11,000 কোটি টকা। এই মুহূৰ্তত এটা ভাল খবৰ জনাইছো। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে অত্যন্ত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ কৃষকে লাভ কৰিব 11,000 কোটি টকা। অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। অসমৰ পথাৰৰ পৰা শক্তিশালী অৰ্থনীতিৰ লাভৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ। প্ৰতিজন যোগ্য কৃষকক বছৰি প্ৰদান কৰা হ'ব 11,000 কোটি টকা। চৰকাৰৰ লক্ষ্য, ফচল বীমাৰ সুবিধা, শক্তিশালী ন্যূনতম সমৰ্থন মূল্য, প্ৰযুক্তিশালী কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি, 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য। এটা ব্ৰেকিং নিউজ। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে অত্যন্ত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগবঢ়াইছো পৰৱৰ্তী খবৰ। আমি খিলঞ্জীয়া হয়, আমাক কিয় উচ্ছেদ কৰিলে? যোৱাকালিৰ পৰা মই মোৰ ছোৱালী দুজনীক ভাত খুৱাব পৰা নাই। আমি জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাকে ভোট দিছিলো। মই বাংলাদেশী মিয়া নহয়। জালুকবাৰীত ৰেলৱে ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। প্ৰশাসনৰ বুলডোজাৰ চলাৰ পিছতেই এতিয়া কান্দোনত ভাগি পৰিছে উচ্ছেদিত লোক। আন এটা খবৰ হৈছে, উজনি অসমত ন্যায় ক্ৰয় কৰিব নোৱাৰিব মাটি। এটা বিগ নিউজ এই মুহূৰ্তত। শিৱসাগৰত ন্যায় ক্ৰয় কৰিব নোৱাৰিব মাটি। শিৱসাগৰত ন্যায় মাটি ক্ৰয় কৰা সহ্য কৰা নহ'ব। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমত কোনো ন্যায় মাটি ক্ৰয় কৰিব নোৱাৰিব, মাটি কিনিব নোৱাৰিব।
মিয়াৰ আগ্ৰাসন ৰোধ কৰিবই লাগিব। মিয়া ডক্টৰ হোক ইঞ্জিনিয়াৰ হোক তাত আমাৰ কোনো আপত্তি নাই, কিন্তু মাটি ক্ৰয় কৰিবলৈ দিয়া নহ'ব। এই হুংকাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতি। শেহতীয়াকৈ বৰপেটাৰ বাগবৰৰ 4গৰাকী মিয়াই ক্ৰয় কৰিছিল মাটি। কোৱামৰা সত্ৰ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ক্ৰয় কৰিছিল ভূমি। 1 বিঘা 2.5 লেচা মাটি ক্ৰয় কৰিছিল 4 মিয়াই। ফুলবৰ আলী, একিবুল আলী সহ আন 2 মিয়াই ক্ৰয় কৰিছিল মাটি। ইয়াৰ পিছতে ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ। শিৱসাগৰত মিয়া ক্ৰয় কৰিব নোৱাৰিব মাটি। পৰৱৰ্তী খবৰ, একশ্যন ইতিমধ্যে আৰম্ভ হৈছে। চৰকাৰ গঠন কৰিয়েই এইবাৰ মহানগৰীৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। এই মুহূৰ্তত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত নতুন চৰকাৰ আহিয়েই একশ্যন আৰম্ভ কৰিছে ৰাজ্যত। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো, দয়া নাই ক্ষমা নাই নীতিৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে। এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীৰ পৰাই বৃহৎ উচ্ছেদ অভিযান আৰম্ভণি। অবৈধভাৱে ৰেল বিভাগৰ মাটি দখলকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে প্ৰশাসনে। এটা ব্ৰেকিং নিউজ, ৰেল বিভাগ আৰু প্ৰশাসনৰ যৌথ উচ্ছেদ অভিযান জালুকবাৰীত। এটা ব্ৰেকিং নিউজ, নতুন চৰকাৰ আহিয়েই একশ্যন আৰম্ভ কৰিছে ৰাজ্যত। দয়া নাই ক্ষমা নাই নীতিৰে কঠোৰ স্থিতি আৰম্ভ কৰিছে প্ৰশাসনে। গুৱাহাটীৰ পৰাই বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। জনাইছো পৰৱৰ্তী খবৰ, স্মাৰ্ট আৰক্ষী নে গুণ্ডা, ব্যৱসায়িক এনকাউণ্টাৰৰ ভাবুকি SI জয়ন্ত ৰাজখোৱাৰ। ডাঙৰ খবৰ, SI জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। মহানগৰীৰ গুৱাহাটীত আৰক্ষীৰ বৰ্বৰতা। এবাৰ শনিবাৰে পুৱতি নিশা পাঞ্জাবাৰীত সংঘটিত হৈছে এই ঘটনা। এটা ব্ৰেকিং, CCTVত বন্দী হৈছে আৰক্ষীৰ গুণ্ডাগিৰিৰ দৃশ্য। ঘাটগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো, আমান হাজৰিকা নামৰ এগৰাকী ব্যৱসায়ীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই ঘটনা। পেট্ৰলিং বাহনখনে নিশা কেফেত আহি ফটো তুলিছিল আমান হাজৰিকাৰ। ইয়াকে লৈ আৰক্ষীক প্ৰশ্ন কৰিছিল আমান হাজৰিকাই। প্ৰশ্ন কৰাই কাল হ'ল আমান হাজৰিকাৰ। ৰাজপথতে মাৰধৰ কৰিছে আমান হাজৰিকা। খুৰা সেৱন কৰি জয়ন্ত ৰাজখোৱাই এই কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰটো হৈছে, এক জঘন্য বৰ্বৰ কাণ্ড ৰাজ্যত সংঘটিত হৈছে। এইবাৰ দুৰ্গা মন্দিৰত পেলাই থৈ গ'ল গৰুৰ মুণ্ড। এই মুহূৰ্তত এটা ৰাজ্য জুকৰি যোৱা বিগ নিউজ। ঈদৰ পিছদিনাই ৰাজ্যত ভয়াৱহ কাণ্ড সংঘটিত হৈছে। দুৰ্গা মন্দিৰৰ সমীপতে দুৰ্বৃত্তই পেলাই থৈ গৈছে গোমুণ্ড। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ, দুৰ্বৃত্তৰ কাণ্ডক লৈ জ্বলিছে লংকাৰ ৰামনগৰ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে। এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ জনাইছো, ঈদৰ পিছদিনাই ৰাজ্যত ভয়াৱহ কাণ্ড সংঘটিত হৈছে। পবিত্ৰ ঈদত এফালে চৰকাৰে গো কোৰবানী নিষিদ্ধ কৰিছিল আৰু তাৰ পাছতে চৰকাৰৰ এই নিষেধাজ্ঞাক কেৰেপ নকৰি একাংশ দুষ্কৃতিকাৰীয়ে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ঈদৰ পিছদিনাই ৰাজ্যত শোকাবহ এক ঘটনা সংঘটিত হৈছে, ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে। পৰৱৰ্তী খবৰটো হৈছে, পুৱাই অবৈধ মাদ্ৰাছাত বুলডোজাৰ একশ্যন। যোগী চৰকাৰত কঁপিছে অবৈধ বেদখলকাৰী। মাদ্ৰাছাত চলিছে প্ৰশাসনৰ বুলডোজাৰ। কথামতেই কাম আৰম্ভ কৰিছে চৰকাৰে। বুলডোজাৰ একশ্যন আৰম্ভ হৈছে। এইবাৰ যোগীৰ ৰাজ্যত চলিছে প্ৰশাসনৰ বুলডোজাৰ। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, এফালৰ পৰা বুলডোজাৰে ভাঙি পেলোৱা হৈছে মাদ্ৰাছা, ভাঙি পেলোৱা হৈছে অবৈধ বাসগৃহ লগতে দোকান। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন মুডত যোগী আদিত্যনাথ চৰকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ, অবৈধ বেদখলকাৰী
অবৈধ বেদখলকাৰীক যোগী চৰকাৰে হুংকাৰ প্ৰদানৰ পাছতে একশ্যন আৰম্ভ হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ জনাইছো, পুৱাই অবৈধ মাদ্ৰাছাত যোগী প্ৰশাসনৰ বুলডোজাৰ একশ্যন আৰম্ভ হৈছে। এফালে যোগীক ধমক আৰু আনফালে অবৈধ নিৰ্মাণ কাৰ্যত চলিছে বুলডোজাৰ একশ্যন। দুখীয়াৰ ভূমি কোনেও দখল কৰিব নোৱাৰিব। গুণ্ডা মাফিয়া বেদখলকাৰীক সকিয়নি যোগী আদিত্যনাথৰ কথা মতেই আৰম্ভ হৈছে বুলডোজাৰ একশ্যন। পলিটিকেল ব্ৰেকিং নিউজ। এবাৰ পঞ্জাৱত চলিছে কেজৰিৱাল মেজিক, বিজেপিৰ এইবাৰ বৃহৎ জয়লাভ। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, পঞ্জাৱত চলিছে কেজৰিৱাল মেজিক, বিজেপিৰ বৃহৎ জয়লাভ পঞ্জাৱত। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ, পঞ্জাৱত বেয়াকৈ বিধ্বস্ত হৈ পৰিছে বিজেপি। এই মুহূৰ্তত এটা বিগ নিউজ, 2027 বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তি প্ৰদৰ্শন এইবাৰ আপৰ। পঞ্জাৱৰ পৌৰসভা নিৰ্বাচনৰ ফলাফলত আপৰ বিৰাট বিজয়। পঞ্জাৱৰ 75খন পৌৰসভাৰ 40খন পৌৰসভাত আপৰ জয়লাভ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, 18খনত জয়লাভ কৰে কংগ্ৰেছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, 10খনত জয়লাভ কৰে শিৰোমণি আকালি দলে, কিন্তু বিজেপিয়ে মাত্ৰ 4খনতহে জয়লাভ কৰিছে। তদুপৰি 8টা পৌৰ নিগমৰ ভিতৰতে 5টাতেই আপৰ প্ৰাৰ্থীৰ জয়লাভ। 397টা ৱাৰ্ডত জয়লাভ কৰিছে কংগ্ৰেছে। 192টা ৱাৰ্ডত জয়লাভ শিৰোমণি আকালি দলৰ। 172টা ৱাৰ্ডত জয়লাভ বিজেপি দলৰ। 21টা নগৰ পঞ্চায়তৰ 11টাত জয়লাভ আপৰ। পৰৱৰ্তী খবৰটো হৈছে সাৱধান হওক PA আৰু OSD। PA OSDয়ে বিধায়ক সলনি কৰিব পাৰে, বিধায়ক হল বুলিয়েই অহংকাৰ নকৰিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, বিধায়ক হল বুলিয়েই অহংকাৰ নকৰিব। অহংকাৰ কৰিলেই পতন হ'ব। আজি বিধায়ক বুলিয়েই কাইলৈও হৈ থাকিব বুলি কোনো কথা নাই। MP হৈ অহংকাৰ কৰাৰ কাৰণে যোৰহাটত এজনক ৰাইজে হেৰুৱাইছে। দৰ্পশূৰ্ণ অহংকাৰ পৰিত্যাগ কৰিলেহে বাৰে বাৰে বিধায়ক হ'ব পাৰিব। মোৰ অহংকাৰ হলেও আপোনালোকে দেখুৱাই দিব। PA OSDক লৈ সাৱধান হওক ৰাজ্যৰ বিধায়কসকল। PA OSDয়ে বিধায়কক সলনি কৰিব পাৰে। বছৰে বছৰে বিধায়কক সলনি কৰক PA OSD। PA OSDৰ ওপৰতে কেৱল নিৰ্ভৰশীল হৈ নাথাকিব বিধায়কসকল। এই সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে IPLৰ মাজতে 12 কোটিৰ প্ৰস্তাৱ। এইবাৰ ক্ৰিকেট বাণিজ্যত ধুমুহাৰ সৃষ্টি কৰিছে বৈভৱ সূৰ্যবংশীয়ে। IPLক জোকাই যোৱা এই যুৱ প্ৰতিভা এতিয়া ক্ৰিকেট জগতৰ অন্যতম চৰ্চাত নাম বৈভৱ। আপুনি শুনি আচৰিত হ'ব যে তেওঁ ইতিমধ্যে বছৰি 12 কোটি টকাৰ স্পন্সৰশ্বিপত প্ৰস্তাৱ পাইছে। এইবাৰ IPLত উৎকৃষ্ট প্ৰদৰ্শনেৰে নিজৰ বেটৰ বৈভৱ দেখুৱাইছে সূৰ্যবংশীয়ে। 240তকৈ অধিক ষ্ট্ৰাইক ৰেটত বেটিং কৰি তেওঁ কেৱল প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান কৰা খেলুৱৈ হিচাপেই নহয়, বহুতৰে প্ৰিয় ক্ৰিকেটাৰৰ ভিতৰতো অন্যতম হৈ পৰিছে বৈভৱ। আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীৰ বলাৰৰ বিৰুদ্ধে তেওঁ আগ্ৰাসী বেটিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই উত্থানৰ লগে লগেই তেওঁৰ বজাৰ মূল্য বৃদ্ধি পাইছে। ক্ৰিকেট ব্লগাৰৰ প্ৰতিবেদন অনুসৰি কিশোৰগৰাকীয়ে বৰ্তমান বেট স্পন্সৰশ্বিপৰ পৰা বছৰি প্ৰায় 50 লাখ টকা উপাৰ্জন কৰি আছে। কিন্তু চুক্তিত যদি ইয়াতকৈ ভাল অফাৰ আহে তেন্তে ইয়াক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। জনাইছো পৰৱৰ্তী খবৰ, হৰমুজ সংকটৰ মাজতে গেছৰ নাটনি ৰোধ কৰিবলৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ। তেল কোম্পানীসমূহক 30 দিনত LPG মজুত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। পশ্চিম এছিয়াত চলি থকা উত্তেজনাময় পৰিস্থিতি আৰু হৰমুজ প্ৰণালীৰ অৱস্থাই ভাৰতৰ গেছ সৰবৰাহক লৈ চিন্তা বৃদ্ধি কৰিছে।
ভাৰতে পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা LPG অৰ্থাৎ ৰন্ধন গেছ আমদানি কৰে। এই পৰিস্থিতিলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়ামৰ দৰে চৰকাৰী তেল কোম্পানীসমূহক এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এই পৰিকল্পনা অনুসৰি তেওঁলোকৰ নিয়মীয়া মজুতৰ উপৰিও অতি কমেও 30 দিনৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ LPG এক অতিৰিক্ত ভাণ্ডাৰ সদায় মজুত ৰাখিব লাগিব। LPG হৈছে কোটি কোটি ভাৰতীয় পৰিয়ালৰ দৈনিক জীৱনৰ এক অপৰিহাৰ্য প্ৰয়োজন। বৰ্তমান দেশৰ 33 কোটিতকৈও অধিক পৰিয়াল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এনে পৰিস্থিতিত যদি আন্তঃৰাষ্ট্ৰীয় কাৰণত গেছৰ সৰবৰাহ ব্যাহত হয় তেন্তে ইয়াৰ পোনপটীয়া প্ৰভাৱ সাধাৰণ জনতাৰ পাকঘৰত পৰিব আৰু সেইবাবেই চৰকাৰে আগতীয়াকৈ এই প্ৰস্তাৱ চলাব বিচাৰিছে যাতে কোনো জৰুৰীকালীন পৰিস্থিতিত দেশৰ নাগৰিকে গেছৰ অভাৱৰ সন্মুখীন হ'বলগীয়া নহয়। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই জনোৱা মতে তেল কোম্পানীসমূহক এনে এক আঁচনি যুগুত কৰিবলৈ কোৱা হৈছে যাৰ দ্বাৰা সংকটৰ সময়ত অতি কমেও 30 দিনলৈ গেছৰ চাহিদা পূৰণ কৰিব পৰা যায়। অৱশ্যে বৰ্তমান এই আঁচনিৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু ইয়াক কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ব সেই সন্দৰ্ভত এতিয়া কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই। এই অতিৰিক্ত LPG কেনেকৈ আৰু ক'ত জমা ৰখা হ'ব সেই বিষয়ে আলোচনা চলি আছে। ইয়াৰ এটা উপায় হৈছে মাটিৰ তলৰ ডাঙৰ সংৰক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰা আৰু দ্বিতীয়টো উপায় হৈছে ডাঙৰ সংৰক্ষণ টেংক ব্যৱহাৰ কৰা। তেল কোম্পানীসমূহে বৰ্তমান কোনটো পদ্ধতি আটাইতকৈ সুৰক্ষিত, সুবিধাজনক আৰু কম খৰচী হ'ব সেই বিষয়ে পৰীক্ষা কৰি আছে। জনাইছো পৰৱৰ্তী খবৰ। অমৰত্বৰ খণ্ডান পুটিনৰ বাৰ্ধক্য ৰোধৰ বাবে $26 বিলিয়ন মেগা প্ৰজেক্ট আৰম্ভ কৰিছে ৰাছিয়াই। খালী গাৰে ঘোঁৰা চালনা, হাড় কঁপোৱা ঠাণ্ডাত বৰফৰ পানীত গা ধোৱা বা আইচ হোলী খেলা। 70 বছৰ বয়সতো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিজৰ চিৰতৰুণ অজেয় ভাৱমূৰ্তি বিশ্বৰ আগত দাঙি ধৰি ভাল পায়। কিন্তু এই বাৰ্ধক্য ফিটনেছৰ আঁৰত চিৰদিনৰ বাবে ৰাজকুমাৰ হৈ থকাৰ প্ৰবল ইচ্ছা আছে নেকি? শেহতীয়াকৈ আমেৰিকাৰ বাতৰি কাকত দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনত এই চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। কেৱল ব্যক্তিগত ইচ্ছা নহয়, পুটিনৰ অমৰত্ব লাভৰ ইচ্ছা এতিয়া ৰাছিয়াৰ চৰকাৰৰ নীতিত পৰিণত হৈছে। বাৰ্ধক্য ৰোধ আৰু মানুহৰ আয়ুস বৃদ্ধিৰ বাবে পুটিন প্ৰশাসনে প্ৰায় $26 বিলিয়ন অৰ্থাৎ 2 লাখ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে নিউ হেল্থ প্ৰিজাৰ্ভেন্স টেকনলজিজ নামৰ এক বিশেষ চৰকাৰী প্ৰকল্প আৰম্ভ কৰিছে।